ছাত্রছাত্রীসকল আজি কেইবাটা ক্লাস ধৰি মাত্ৰ লহাগু আৰু গহাগু বিষয়ে আলোচনা কৰি আছো। যদিও গহাগু চেপ্টাৰটো হৈ আছে লিখা হৈ আছে সাবজেক্টত, কিন্তু উৎপাদকত প্ৰকাশ কৰা তাৰপিছত কিছুমান অভেদ উৎপাদক বিশ্লেষণ এনেকা বস্তু হে লিখা হৈ আছে, আলোচনা কৰা হৈ আছে। কি আলোচনা কৰা আছে যে এই লহাগু আৰু গহাগু ওলাবৰ কাৰণে এইবিলাক বস্তু কি হ'ব দৰকাৰ হয়। আৰু মানে লহাগু আৰু গহাগু বা উৎপাদকত প্ৰকাশ কৰা এইটো ক্লাস 5 ৰ পৰা ক্লাস 10 লৈ লগা হৈ আছে। সেইকাৰণে সকলো কোৰ্সখিনি মিলাই আলোচনাখিনি কৰা হৈছে। সেইকাৰণে আলোচনাটো দীঘলে কেইবাটা ক্লাস ধৰি চলি আছে। মই মৰমৰ অভিভাৱকসকলক কৈছো যে যাতে প্ৰথমৰ ক্লাসখিনি ক্লাস 5 বা 6 7 পঢ়িব, তাৰ তলৰখিনি লাহে লাহে 10 লৈ আহিব। তেনেকৈ মিলাই হৈ আছে। এইটো যে অহা এলপি বা এমই কাৰণে যে টেট এক্সাম হয়, টেট পৰীক্ষা হয়, সেই টেট পৰীক্ষাটো এইটো ব্যৱহাৰ কৰিব পাৰিব, শিকিব পাৰিব। তাৰ পৰা গোটেই কোৰ্স প্ৰায় সময় আছে। এতিয়া আজি আমি যোৱা ক্লাছত আমি 5 নম্বৰলৈ কৰিছিলো। আজি আমি 6 7 8 কৰি আছো। এতিয়া চোৱা, তোমালোক আগতে কোৱা হৈছে যে লহাগু আৰু গহাগু ওলাবৰ কাৰণে যে মৌলিক উৎপাদীকৰণ হ'ব লাগিব কথা নহয়, উৎপাদীকৰণ হলেও হ'ব। এতিয়া এইটো চোৱা, এইটো সমাধান আমি কৰি আছো। এটা 14pq। এতিয়া চোৱা, এইটো লগতে এই ফলটো অলপ চাই লবা। ইয়াতে কি আছে 28 আছে। 28 টো কেনেকৈ লিখিব পাৰি 2 * 8 2 * 14। গতিকে আমি এইটো জানাস্তানে লিখিম। কাৰণ এই 14pq এই 14pq এর নিজৰেই উৎপাদক। এইটো লিখা 28p² q²। এতিয়া চোৱা, এই 28 এর মাজত কি আছে 2 * 14 লিখিব পাৰো। 2 * 14 আৰু লিখিব পাৰো 2 * 7 লিখিব পাৰো। সেইটো মৌলিক উৎপাদীকৰণ হৈ যাব। তোমালোক কৈছো যে লহাগু গহাগু ক্ষেত্ৰত মৌলিক উৎপাদীকৰণ নকৰিলেও হ'ব, মানে উৎপাদক বনাব লাগে, মিলাই কিনে উৎপাদক বনাব লাগে। মিলাই উৎপাদক বনাই আছো। এইটো তোমাৰ 14pq লিখিছো, 14pq লিখিছো। তেন্তে এই 28 ৰ পৰা 14 লিখিছো, কি বাকি থাকিল? পূৰ্ণত বাকি থাকিল। গতিকে 2 বাকি থাকিব, কাৰণ 2 ৰ লগত 14 পূৰণ কৰিলে 2 পূৰণ 14 কৰিলে কি হ'ব 28 হ'ব বা 28 হ'ব। এই গতিকে ইয়াত কি থাকিব 2 থাকে, এটা থাকিব। তে 2 আৰু 2 আৰু 14 মাল্টিপ্লাই কৰি 28 হ'ব। ইয়াত p² মানে কি? কাৰণ এই p কেইটা আছে? দুটা আছে। ইয়াত এটা p আছে কাৰণ আমি এটা p মিলাই এটা p লিখিছো। ইয়াত q² মানে q পূৰণ q আছে। এই q² আছে মানে আমি দুটা q আছে, আমি এটা q লিখাৰ কাৰণ হৈছে ইয়াত এটা q আছে। কিন্তু হেবিলাক আমি বাদ দিব নোৱাৰো। যেনেকৈ 28 টো আমি 28 টো 14 লিখিছো, লিখাৰ পিছত আকৌ 2 এটা লিখিছো। ইয়াত p² আছে, q² আছে, p এটা লিখিছো, q এটা লিখিছো। তেনে p² ৰ পৰা p দুটা আছে, এটা লিখিছো আৰু আছে নহয়, আৰু আমি এখিনি লিখি দিম। q² q এটা লিখিছো আৰু এটা q থাকিল, এটো ইয়াত লিখিম। এতিয়া আমাৰ লহাগু হ'ব। তোমালোকক মই আগতেই কৈছো যে লহাগুটো হৈছে উৎপাদকৰ মিল থকাটো, উৎপাদকৰ মিল নথকাটো। সো এইটো উৎপাদক এইখিনি আৰু এইখিনি উৎপাদক এইখিনি। গতিকে এইটো উৎপাদক এইটো কি হৈ আছে? মিল হৈ আছে। 14 p q এটা যেন মিল হৈছে। গতিকে এটা মিল আছে লিখিম। সোয়া, এই 2 টো মিল নাই, ইয়াত নাই, ইয়াত কিন্তু আছে। গতিকে এইটো হ'ব মিল নথকাটো হ'ব। এই p টো ইয়াত আছে, ইয়াত নাই, এইটো হ'ব। q টো ইয়াত আছে, ইয়াত নাই, এইটো হ'ব। এতিয়া তুমি এটা কাম কৰা, এই যে 2 আৰু 14 আছে এইটো পূৰণ কৰা। কি হ'ব 28 হ'ব। আৰু এই p আৰু p পূৰণ কৰিলে p² হ'ব, q আৰু p পূৰণ কৰিলে q² হ'ব।
p স্কয়ার q স্কয়ার এটু হই লহাগু হই এতিয়া আমাৰ গহাগু লিখিব লাগে গহাগু তোমালোকক মই কি কৈছিলো কোৱাচোন মনত কৰাচোন গহাগু মনত কৰাচোন কি কৈছিলো যে মাত্ৰ উৎপাদকৰ মিল থকাটো অমিল থকাটো নহয় এই যে 14pq এটো উৎপাদকৰ মিল হৈ আছে এটোটো এই 14pq মিল হৈ আছে এটো মিলা নাই ইয়াত আছে ইয়াত নাই গতি যেটো মিল আছে হেতু ইয়াত কি হ'ব 14pq এটি হ'ব তাৰ মানে লহাগটো হৈছে উৎপাদকৰ মিল থকাটো অমিল থকাটো আৰু গহাও হৈছে মাত্ৰ উৎপাদকৰ মিল থকাটো এটি এটো 6 নম্বৰটো হৈ গ'ল 7 নম্বৰটো চোৱা 7 নম্বৰটো কি আছে 7 নম্বৰটো আছে 16x³ - 4x² 32x দুটা এই গুটেই কি মিলি এটা পদ ধৰিব লাগিব ইয়াত মাইনাস প্লাস অফ মিলি এটা পদ আর এই পূরণ মিলি এটা পদ এইটো এটা পদ এইটো এটা পদ গতি আমি এই পদটো লিখিম 16x³ - 4x² তুমি এটা আগত চাব লাগিব অলপ ভালে চাই লবা ইয়াত কি আছে ইয়াত আছে তোমাৰ 32 আছে 32 মত কি আছে 4 আছে 4 8 32 হয় গতিকে এট 4 উৎপাদক আছে ইয়াতে তুমি 4 কমন লবা 16 আৰু 4 মত 4 কমন লবা 4 কমন লছা ইয়াত কি আছে x আছে গতিকে ইয়াত x এটা কমন লবা x স্কয়ার কমন লব পাৰি কিন্তু তুমি x কমন লবা স্কয়ার কমন লব পাৰি কিন্তু আমি x কমন লৈছো x কমন ললে বেগে দিব লাগে তেন্তে এই 16 ৰ মাজত পৰা আমি 4 লিখিছো তেন্তে এই 16 মাজত কি থাকে তুমি পূৰণত মিলিব লাগিব 4 4 গুণ 16 4 এটা বাকি থাকে তুমি যদি কোৱা 16 ৰ পৰা 4 লিখা হৈছে তেন্তে 16 পৰা 4 12 বাকি থাকে নহয় পূৰণত মিলিব লাগিব পূৰণ মিলিলে 4 16 ৰ পৰা 4 লিখিছো তেন্তে 4 বাকি থাকে 4 আৰু ইয়াত কি থাকে x লিখিছো ইয়াত আছে x³ মানে x তিনটা আছে আমি এটা x লিখিছো তেন্তে আৰু কেইটা থাকিল দুটা x x কোন x থাকে মানে x² থাকিল x² থাকিল এতে সোয়া আমি এই 4x² এই এটা আমি 4 কমন লৈছো এই 4 টো গুছি গল x² মানে কেইটা x আছে দুটা x x কোন x আছে গতি আমি এটা x লিখিছি কিন্তু আৰু এটা x থাকিল হল এতে এই যে এই পূরণ হৈ গল এটো এটা বস্তু এটা এটা বস্তু পূরণ হৈ গল এটি এটো লিখাতে 32x তুমি চাবা যে আমি সদায় এটা মিলাই উৎপাদক বানাম তে এই 32 এর মত কি আছে 4 আছে 4 এর তো 32 আগতে কল 4 এটা লিখা আর একটা x আছে x এটা লিখা এতিয়া x তো গুছি আহিছে 32 এর পৰা 4 গুছি আহিলে 32 এর পৰা 4 গুছি আহিলে তুমি ভাবি দাম কাছে 28 থাকিল নাই পূর্ণত মিলাই দিয়া 4 গুছি আহিলে 8 থাকিব 4 8 গুণ 32 এনেকা মিলিব লাগিব তেনে কি থাকিল 8 বাকি 8 বাকি এটা তোমার লহাগু কি হবে লহাগু হবে লহাগুটো হবে মই কি কৈছো লহাগুৰ ক্ষেত্ৰত উৎপাদকৰ মিল থকা আৰু উৎপাদকৰ মিল নথকা তেন্তে এই 4x উৎপাদকৰ মিল আছে তুমি 4x এটা লিখা সো এইটো ইয়াত আছে কি ইয়াত নাই তথাপি লিখিব লাগিব উৎপাদকৰ মিল নথকাও লিখিব লাগিব এইটো উচিত পালা গল এইটো তো আছে এইটো ইয়াত আছে কিন্তু ইয়াত নাই এইটো তো মিল নাই তো তুমি লিখিব লাগিব 4x² - x এইটো লিখা 4 8 কি হ'ব 32 হ'ব x হ'ব তুমি ইয়াত হ'ব 4x² - x তুমি x এটা কমন লব পাৰা x এটা কমন লব পাৰা x এটা ইয়াত আছে x এটা কমন ললে ইয়াত থাকিব 4x থাকিব ইয়াত -x এই x টো আকৌ কমন লৈছো গতি x 1 হ'ব তেতিয়া তোমাৰ হ'ব কই x কমন কৰিলে x² হ'ব আৰু হ'ব 4x - 1 এটি কি হল লহাগু হল এতিয়া তোমাৰ কি হ'ব গহাগু কি হ'ব
গহা উ হ'ব এতিয়া তোমালোকক মই আগতে কৈছো গহা উ মানে উৎপাদকৰ মিল থকা উৎপাদকৰ মিল কি আছে মাত্ৰ 4x 4x এই এইটো মিল নাই এইটো মিল নাই গতি গহা উ কি হ'ব 4x ঠিক আছে এতিয়া আৰু তোমাক কি আছে ধৰা 8 নম্বৰটো আছে 8 নম্বৰটো কি আছে 20 pq 30 qr 40 rp এতিয়া চোৱা এই যে আমি এটা ইয়াত হেৰি নকৰো ইয়াত তোমালোক বুজি পাইছে এতিয়া আমি ডাইৰেক্ট লিখি দিম ইয়াতে শূন্য আছে মানে এটা দহৰে পূৰণ আছে 2 পূৰণ 10 আছে ইয়াত শূন্য আছে মানে 3 পূৰণ 10 4 আছে মানে 4 আর শূন্য আছে মানে 4 পূৰণ 10 তাৰ মানে 10 সব জায়গাতে আছে তে 10 এটা উৎপাদক কি হৈ গল মিলি গল তেন্তে মিল কি নাই 2 নাই 3 নাই আৰু এই 4 এর মধ্যে কি আছে 2 আছে 2 আছে এটা 2 এই দুটিয়া থমাই থাকিল গতিকে এই 4 ধৰা আৰু 3 ধৰা তেন্তে ইয়াত কি হ'ব লহাগু কি হ'ব লহাগু হ'ব এই যে 10 আছে 10 শূন্য মানে 10 এটা 10 হ'ব তাৰ পিছত এই 2 আছে এই 3 আছে এটা হ'ব এই 4 মত কি আছে 2 আছে দুটা 2 আছে এটা 2 এটো মিলাই লিখিছা আৰু এটা 2 কিন্তু আছে এটো লিখিলে আর কি হবে তোমার এই p ইয়াতে p মানে p এর দুটো জায়গা আছে q ইয়াত আছে ইয়াত নাই আর ইয়াত আছে আর ইয়াত আছে তার মানে p q r তিনটাই কোনো জায়গাতেই নাই তো কোনো জায়গাতে নাই p q r এই তিনটাই গহাগত না হয় লহাগত কিন্তু তিনটাই p q r এতিয়া আমাৰ লহাগত গুণটো হ'ব এই 2 3 গুণ 6 6 2 গুণ 12 12 1 গুণ 12 আর এটা শূন্য হ'ব আৰু কি হ'ব p q r আৰু তোমাক ইয়াৰ যিটো গহা উ লহাগু যিটো লহাগু লিখিলে গহাগুটো কি হ'ব গহাগুটো ইয়াতে লিখিছো ধৰা ইয়াতে লিখিছো গহাগুটো ইয়াৰ গহাগুটো ইয়াতে লিখিলো গহা উ গহাগুটো সমাত্ৰ দটো এ সব জায়গাত আছে এই শূন্য মানে দহৰে পূৰণ 2 সব জায়গাত নাই 3 সব জায়গাত নাই 4 সব জায়গাত নাই p সব জায়গাতে নাই q সব জায়গাতে নাই r সব জায়গাতে নাই কি 10 পূরণ সব জায়গাতে হৈ আছে গতিকে ইয়াত কি হ'ব 10 হ'ব ইয়াৰ গহাগুটো কি হ'ব ইয়াৰ পৰা গহাগুটো 10 হ'ব মৰমৰ ছাত্ৰছাত্ৰীসকল আজি তোমালোকে মোৰ চেনেলটো যদি ভাল পোৱা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা এইখিনিতেই আজি ক্লাছ সমাপ্ত কৰা থ্যাংক ইউ